ভয়ংকৰ পাশবিক জঘন্য ঘৃণনীয় কাণ্ড যিটো কাণ্ড শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এইবাৰ ৪২ বছৰীয়া লম্পটৰ কামনাৰ বলি হ'ল ১০ বছৰীয়া নাবালিকা। ৰাজ্যত পুনৰ সংঘটিত হৈছে এটা অতিকৈ ভয়ংকৰ ধৰ্ষণ কাণ্ড, যিটো কাণ্ডই আকৌ এবাৰ লজ্জিত কৰিলে মানৱ সমাজক। এইবাৰ ঘটনাৰ স্থান তিনিচুকীয়া। মণ্টু চাহু নামৰ এইটো কুলাংগাৰ লম্পটে এগৰাকী ১০ বছৰীয়া নাবালিকা কিশোৰীক ওপৰজুপুৰি ধৰ্ষণ কৰে। জানিব পৰা অনুসৰি মণ্টু চাহুৱে কিশোৰীগৰাকীক ২৬ আগষ্টৰ দিনাই ধৰ্ষণ কৰিছিল আৰু তাৰ পিছত কিশোৰীগৰাকীৰ পৰিয়ালক ভয় ভাবুকি দি ঘটনাটোক গাপ দিয়াৰ চেষ্টা কৰিবলৈ বিচাৰিছিল। কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালে দল সংগঠনৰ সহযোগত তিনিচুকীয়া আৰক্ষী চকীত মণ্টু চাহুৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে আৰু তাৰ পিছতেই এজাহাৰৰ ভিত্তিত মণ্টু চাহুক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। মই আজি ৰাতিপুৱা ১০টামান বজাত মই খবৰ পাইছোঁ, যিহেতু মোলৈ ফোন কৰিছিলে যে ১০ বছৰীয়া ছোৱালী এজনীৰ লগত এনেকুৱা কাণ্ড এটা হৈছে, যিহেতু লজ্জাজনক। আমাৰ তিনিচুকীয়াত অলপ দিনৰ আগতে এটা ঘটনা হৈ গৈছে, আকৌ এটা ঘটনা হৈছে আজি গম পাইছোঁ, যিহেতু জন্মাষ্টমীৰ দিনাখনি কেছটো হৈছিলে। এইটোৱে মই কথা ক'বলৈ বিচাৰিম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, যিহেতু বেটী বচাও বেটী পঢ়াও যিহেতু কয়, এতিয়া প্ৰত্যেকজনী বেটীৰ লগত যদি এনেকুৱা হৈ থাকে বা আমাৰ নাৰীয়ে যদি সুৰক্ষা নেপাওঁ, আমি কেনেদৰে জীয়াই থাকিম? আপোনাৰ পৰা এইটোৱে আমাৰ লাগে, আমাক এইটোৱে সুবিধা কৰি দিয়ক। আমাৰ ছোৱালীবিলাক ভালকে থাকিবলৈ ঘূৰা ফুৰা কৰিব পাৰিব লাগে, আমাৰ ছোৱালীবিলাক আমি এৰিব পাৰিব লাগে। আমাৰ এতিয়া ভয় হৈছে ছোৱালী আমাৰ এৰিবৰ কাৰণে। হয়, সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ, বেটী বচাও বেটী পঢ়াও কৈ যিবোৰ শ্লোগান দি আছে, সেই শ্লোগানৰ এতিয়া বিপৰীতটো হৈছে, যিহেতু মানে সদায় ধৰ্ষণ, সদায় মানে ক'বলৈ আমাৰ বেয়া লাগিছে। তাৰমানে এনেকুৱা ছোৱালীবোৰ ওপৰত হৈছে, যিবোৰ একোৱেই নাজানে মানে এইবোৰ বিষয় লৈ এনেকুৱা ছোৱালীবোৰ মানে বাছি লৈছে, যিহেতু এইবিলাক লম্পটবিলাক এইবোৰ কাম কৰিবলৈ। আৰু এইটোৱে কথা ক'বলৈ বিচাৰোঁ যে সুপ্ৰিম কোৰ্টে এইটো এটা ভাল আইন এখন উলিয়াওক, তেওঁলোকক মানে মৃত্যুদণ্ড দিয়ক, এইটোৱে মই ক'বলৈ বিচাৰিম। মানে